আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় বন্ধুসকল আপোনালোকৰ ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ল মই ছাগলীবিলাকৰ কাৰণে অলপমান ঘাঁহ লগাইছোঁ আৰু ঘাঁহৰ আপডেটটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তো মোৰ ঘাঁহখিনি হ'ল হাইব্ৰিড ঘাঁহ আৰু ঘাঁহ ৰোৱা ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোৱা হৈছে। আজি ঘাঁহৰ ঔষধ দিলোঁ, যিটো ঘাঁহত অলপ পোক ধৰিছে, তো আপোনালোকে চাই আছে। এয়াই হ'ল মোৰ ঘাঁহৰ আপডেট। ঘাঁহখিনি 1 ফুটমানকৈ দীঘলীয়া হৈছে। তো 1 বিঘা মাটিত মই ঘাঁহ ৰুইছোঁ, গুটি ৰুইছিলোঁ। তো গোটেইখিনিতে এনেকুৱা হোৱা নাই, অলপখিনিতে ভাল হৈছে আৰু অলপখিনিতে 4/3 ঠাইত ভাল ঘাঁহ হৈছে আৰু 4/1 ঠাইত ঘাঁহ সিমানখিনি ভাল হোৱা নাই। তো তথাপি যিখিনি হৈছে ঘাঁহবিলাক ভালে ডাঙৰ দীঘল হ'লে মোৰ ফাৰ্মটো 2-3 মাহ আৰামছে চলি যাব। তো আজি স্প্ৰে কৰি আছোঁ আৰু মোৰ যে স্প্ৰে মেচিনটো সেইটো বেয়া হৈছে, তাৰ কাৰণে হাত স্প্ৰে সেইটো দি আমি স্প্ৰে কৰি আছোঁ ৰ'দৰ মাজত। ডাঙৰ মেচিনটো নথকাৰ কাৰণে ভালেখিনি কষ্ট হ'ল। তথাপিও যিহেতু আজি সময় পাইছোঁ, আজি স্প্ৰেটো কৰিব লাগিব। আজি ইয়াত আছে ভিটামিন আৰু সৰু পোক মৰা মানে দ্ৰব্য ওস্তাদ, তাকে মিহলাই লৈছোঁ। তো যিকি নহওক আজিৰ ভিডিঅ' এইখিনি। ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত জনাই দিব। ধন্যবাদ।